প্ৰতিটো ৰেল ষ্টেচনতে আজি এক উখল-মাখল পৰিৱেশ ক'ব গ'লে আমাৰ যি সাধাৰণ বিধানসভা ইলেকশ্যন বা লোকসভা ইলেকশ্যন তেনেকুৱা এটা ৰূপ পাইছে বৰ্তমান এই ৰেলৱে বিভাগত। আজি যি নিৰ্বাচন চলি আছে আৰু এই নিৰ্বাচনত অন্য বছৰতকৈ এইবাৰ অলপ ব্যতিক্ৰম দেখা গৈছে। প্ৰত্যেকজন ভোটাৰৰ মাজত এক উৎসাহ বা এক উদ্দীপনা বা এটা প্ৰতি বছৰে হৈ থকা যি ইলেকশ্যন, এই ইলেকশ্যনৰ অলপ ব্যতিক্ৰম যেন লাগিছে। আৰু ইতিমধ্যে প্ৰত্যেকটো ৰেল ষ্টেচনতে যি ভোটকেন্দ্ৰ অনুষ্ঠিত কৰিছে আৰু এই ভোটকেন্দ্ৰ অনুষ্ঠানত এই অন্য বছৰতকৈ এইবছৰ অলপ ব্যতিক্ৰম কিয় কৈছোঁ, কাৰণ প্ৰশাসনৰ পৰা আদি কৰি বিষয়া যি নিৰ্দেশনা বা ওপৰৰ ফালৰ পৰা যি নিৰ্দেশনা জাৰি কৰা হৈছে এইবছৰ অলপ অন্য বছৰতকৈ এইবছৰ অলপ ব্যতিক্ৰম দেখা গৈছে, যাৰ ফলত ভোটাৰৰ মাজত এক গধুৰ উৎকণ্ঠা আমি হোৱা যেন আমাৰ পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে মই আহি উপস্থিত হৈছোঁ বৰ্তমান বিলেচিৰ পৰা যি ৰেল ষ্টেচন আছে, এই ৰেল ষ্টেচনত ইতিমধ্যে ৰাতিপুৱা 8 বজাৰ পৰা দেখা পাইছে আপোনালোকে যে বিভিন্ন তেওঁলোকৰ যি ভোটাৰ আছে বা ইয়াৰ আগতে যি ৰেলৰ যি মজদুৰ ইউনিয়ন বা আদি কৰি যিবিলাক হেৰি আছিলে তেওঁলোকৰ ফালৰ পৰা আহি এই নিৰ্বাচনত ইতিমধ্যে অংশগ্ৰহণ কৰিছে। বিভিন্ন ভোটাৰে আহি পেলাই ইতিমধ্যে ভোট গ্ৰহণ কৰি আছে আৰু ইতিমধ্যে এজনে ভোট দি আহিলে আৰু মই তেখেতৰ মন্তব্য কিছু জানিবলৈ চেষ্টা কৰিম। হয়, DA নিউজ প্লাছলৈ স্বাগতম। আপুনি ইমান দিনে ভোট দি আহিলে আৰু আজিও আপোনালোকৰ সেই ইউনিয়নৰ ভোট অনুষ্ঠিত হৈ আছে। বিলেচিপাৰা ৰেল ষ্টেচনত ভোট দি কেনেকুৱা পালে বা অন্য বছৰতকৈ কি ব্যতিক্ৰম পালে চমুকৈ দুষাৰমান জনাওক। প্ৰথমে DA নিউজ প্লাছৰ সমূহ কৰ্মকৰ্তা আৰু মালিক পক্ষলৈ মই মোৰ অশ্ৰদ্ধ প্ৰণাম নিবেদন কৰিলোঁ। আজি মানে আমাৰ ট্ৰেড ইউনিয়নৰ 2013 চনৰ পৰা ভোট হৈ আছে আৰু আজি আমি মানে তৃতীয়বাৰৰ কাৰণে এই ইলেকশ্যনটোত মানে ভোট দিবলৈ পাই সুখী অনুভৱ কৰিছোঁ। আৰু বিলাচীপাৰা ৰেলৱে ষ্টেচনত এই ৰেলৱে ষ্টেচন ইষ্টাব্লিছ হোৱা খুব বেছি হোৱা নাই, গতিকে ইয়াত প্ৰথমবাৰৰ কাৰণে ভোট হৈছে। আৰু প্ৰথমবাৰৰ কাৰণে ধৰক মই মানে প্ৰথমবাৰ ভোট দি নিজকে বহুত সৌভাগ্য অনুভৱ কৰিছোঁ আৰু ভাবিছোঁ আমাৰ মুনীন শইকীয়া মহোদয়ৰ নেতৃত্বত NFLA এমপ্লয়িজ ইউনিয়ন এইটো সকলোতকৈ আগত থাকিব আৰু সকলোতকৈ আগত মানে তেওঁ হেৰি কৰিব। দেখা গৈছে মানে ইয়াৰ আগত ইমান মানে এটা ব্যাপক প্ৰচাৰ এইবছৰ যেনেকুৱা হৈছে তেনেকুৱা ধৰণৰ পোষ্টাৰিং বা হয়তো তেনেকুৱা ধৰণৰ প্ৰচাৰ হোৱা নাছিলে, কিন্তু এইবছৰ অলপ ব্যতিক্ৰম যেন লাগিছে। কি কাৰণত? আগতকৈ ধৰক ৰেলৰ কৰ্মচাৰীৰ সংখ্যাও কিছু মানে বাঢ়িছে বা সকলো বিভিন্ন ধৰণে প্ৰচাৰ কৰা হৈছে। আৰু এই ট্ৰেড ইউনিয়নটোৰ এটা গুৰুত্ব আছে ৰেলৱে কৰ্মচাৰীৰ কাৰণে, কাৰণ আমাৰ ধৰক যিবিলাক মানে পুৰণি পেঞ্চন স্কিম আছিল সেইবিলাক মানে বন্ধ কৰি নতুন পেঞ্চন স্কিম দিছে, যাৰ ফলত ৰেলৱে কৰ্মচাৰীৰ ভৱিষ্যতত বা তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যতত বহুত মানে অসুবিধা হৈ আছে। আৰু তাৰ কাৰণে আমাৰ NFLA এমপ্লয়িজ ইউনিয়নৰ সৰ্বভাৰতীয় মানে ছেক্ৰেটাৰী মাননীয় মুনীন শইকীয়া মহোদয়ে মানে সৰ্বতোপ্ৰকাৰে লাগি আছে। গতিকে সেইকাৰণে অলপ ধৰক বিভিন্ন ক্ষেত্ৰত মানে ঠিক হেৰি দেখা গৈছে। আগন্তুক বিজয়ী হৈ যি ইউনিয়নে আহিব তেখেতক কি বিশেষকৈ অনুৰোধ জনাব, কি সমস্যাৰ কাৰণে অনুৰোধ জনাব? বিশেষকৈ আমাৰ পুৰণি পেঞ্চন নীতিটো পুনৰ প্ৰৱৰ্তন কৰাৰ কাৰণে তেওঁলোকৰ 1 নম্বৰ দাবী আছে। হয়, তাৰোপৰি ধৰক নতুন পে' কমিশ্যন হয়তো আহি আছে, সেই পে' কমিশ্যনত ৰেলৱে কৰ্মচাৰীবিলাকে যাতে আগতকৈ মানে যথেষ্ট উন্নত ধৰণৰ সা সুবিধা পায়, এলাউঞ্চ পায়, তাৰ কাৰণে আমি হেৰি কৰোঁ। বিলেচিপাৰা ৰেল ষ্টেচনত আজি যি নিৰ্বাচন হৈ আছে আপোনালোকৰ ইউনিয়নৰ, আপুনি ভোট কেন্দ্ৰত গৈ পেলাই গোটেইখিনি সুস্থিৰভাৱে ভোট হোৱা যেন লাগি আছে না? হয় হয়, মানে ইয়াত কোনো ব্যতিক্ৰম হেৰি কৰা নাই, চবেই চেষ্টা কৰি আছে। আমাৰ যিখিনি প্ৰটেকশ্যন ষ্টাফ তেওঁলোকেও সুচাৰুৰূপে ইলেকশ্যন মানে হেৰি কৰাৰ কাৰণে চেষ্টা কৰি আছে। এয়া আছিলে এগৰাকী আজিৰ ভোটদাতা আৰু এক নিকা ভাৱমূৰ্তিত খুব সুন্দৰভাৱে বৰ্তমান চলি আছে এই ইউনিয়নৰ ভোট। যি ৰেল বিভাগৰ প্ৰত্যেক বছৰে বা হয়তো 2 বছৰৰ মূৰে মূৰে যি কাৰ্যকালৰ শেষত তেওঁলোকৰ যি নিৰ্বাচন হয় আৰু যাৰ জৰিয়তে এটাকৈ ইউনিয়ন গঠন কৰা হয় আৰু সেই ইউনিয়নৰ নেতৃত্বত ৰেল বিভাগৰ সমূহ কিছুমান দায়িত্ব তেওঁলোকৰ হাতত অৰ্পণ কৰা হয়, যাতে ৰেল কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে।
এয়া হৈছে বিলাচীপাৰা ৰেল ষ্টেচনৰ দৃশ্য এয়া যেন বোধহয় ইউনিয়নৰ নিৰ্বাচন নহয় যেন নেকি কিবা MP বা বিধানসভাই হওক বা লোকসভাই হওক এনেকুৱা এটা যেন আমাৰ পৰিলক্ষিত হৈছে আপোনালোকে সৰ্বত্ৰে দেখা পাব প্ৰত্যেকখন ৱালতে মই কেমেৰা পাৰ্চন মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ এই আপোনালোকে দেখা পাইছে প্ৰত্যেকখন ৱালতে বৰ্তমান ইতিমধ্যে আমাৰ যি বিধানসভা হওক বা হেৰিয়ে হওক লোকসভাই হওক এনেকুৱা ধৰণৰ আমি দেখা পাওঁ যে বিভিন্ন ঘৰে ঘৰে গৈ যি পোষ্টাৰিং কৰা হয় তেনেকুৱা ধৰণৰ এক দৃশ্য বৰ্তমান ফুটি উঠিছে প্ৰত্যেকখন ৰেল ষ্টেচনতে এয়া আপোনালোকে দেখা পাইছে প্ৰত্যেকখন দেৱালতে বৰ্তমান তেওঁলোকৰ যি নিৰ্দিষ্ট দল সংগঠন আছে আৰু বিশেষকৈ ক'ব লাগিব যে ৰেল ষ্টেচন যিবিলাক ৰেল ষ্টেচন ইতিমধ্যে নিৰ্বাচনৰ কেন্দ্ৰ গঢ়ি তোলা হৈছে এই নিৰ্বাচনৰ কেন্দ্ৰসমূহত ইতিমধ্যে নিৰ্বাচনৰ সন্মুখত প্ৰত্যেকটো বুথৰ এটাকৈ কাৰ্যালয় আমি যি লোকসভা নিৰ্বাচনেই হওক বা বিধানসভা নিৰ্বাচনেই হওক এনেকুৱা ধৰণৰ বুথৰ অনুষ্ঠান বা বুথ কেন্দ্ৰ এনেকুৱা ধৰণৰ গঠন কৰা আমি পৰিলক্ষিত হয় ঠিক অনুৰূপ ধৰণৰ প্ৰতিফলিত হৈছে এইখন হেৰিটো কাৰণ আপোনালোকে দেখা পাব যে ইয়াৰ আগতে এনেকুৱা ধৰণৰ এক ব্যাপক প্ৰচাৰ আমাৰ পৰিলক্ষিত হোৱা নাছিলে কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে ইয়াৰ আগতে হয়তো যেনেকুৱা ধৰণৰ ৰেল কৰ্মচাৰীসকলৰ ডাঠিকৈ যি সমস্যাসমূহ সমাধান কৰিব লাগিছিলে হয়তো তাৰ নিশ্চয় কোনো এটা নিৰ্দিষ্ট সংগঠনে ইয়াৰ যাৰ ফলত আগবাঢ়াৰ ফলত আজি বৰ্তমান হেৰি হৈছে যে এই ৰেল বিভাগৰ যি ইউনিয়ন এই ইউনিয়ন শক্তিশালী বা মজবুত কৰাৰ কাৰণে বৰ্তমান উঠি পৰি লাগিছে প্ৰত্যেকটো দল সংগঠনে আৰু এই বছৰ মই শুনামতে বিশেষ সূত্ৰে শুনামতে ইয়াৰ আগতে দুটা আছিলে এই বছৰ নতুনকৈ আৰু এটা সংগঠনে এই ইউনিয়নত যোগদান কৰিছে ইতিমধ্যে বা অন্তৰ্ভুক্ত হৈছে যি ইউনিয়নে এই বছৰ এই নিৰ্বাচনতো অংশীদাৰ কৰিছে মই হয়তো ইয়াতে সংযোগ হোৱা বা হয়তো ভোট কেন্দ্ৰত কেনেকুৱা ধৰণৰ ব্যাপক প্ৰস্তুতি বা এই ভোট কেন্দ্ৰত বা এনেকুৱা ধৰণৰ প্ৰস্তুতি হোৱাৰ কাৰণ কি মই পোনে হয়তো নিশ্চয় এটা সংগঠনৰ নেতৃবৰ্গ মই আহি লগ পাইছোঁ আৰু তেখেতসকলৰ কিছু মনৰ কথা মই জানিবলৈ যত্ন কৰিম সৰ্বপ্ৰথম DA নিউজ প্লাছলৈ স্বাগতম জনাইছোঁ আপোনাক অন্য বছৰতকৈ এই বছৰ অলপ ব্যাপক বা বেলেগ ধৰণৰ আমি পৰিলক্ষিত হৈছে প্ৰত্যেকখন ৱালত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত